ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7 অনুশীলনী 10 ইৰ 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্নত কৈছে মান উলিওৱা 1 নম্বৰত দিছে 3/-7 * -7/3 সবা এটা আছে -7 ওপৰতো -7 মানে নেকে ক্যান্সেল যাব 7 7 ক্যান্সেল 3 আৰু ইফালে 3 আছে ক্যান্সেল -7 কি হ'ব প্লাস একোনাই মানে কি হ'ব 1 এবাৰ আছে কি 2 নম্বৰত -4/5 * 5/12 তো সব 4 দি 12 কেবাৰ যাব 3 বাৰ 5 দি 15 কেবাৰ যাব 3 বাৰ আৰু এই 3 আৰু এই 3 ক্যান্সেল মাইনাস কেটা সেটা মানে आंसर তো হ'ব কিমান -1 3 নম্বৰত আছে তো মিশ্ৰ ভগ্নাংশ আছে ভাঙি লবা -1 2/9 * 3 3/5 এইটো প্ৰথমে ভাঙি লবা তলত 9 আছে 9 9 লগত একটো পূৰণ ওপৰটো যোগ 9 * 9 9 2 11 -11 ইনটু তলত 5 5 ৰ লগত 3 পূৰণ কৰিলে 15 15 ৰ লগত 3 টো যোগ কি হ'ব 18 9 দি 18 কেবাৰ যাব 2 বাৰ কাটাৰি না যায় গতিকে তলত কিমান আছে 5 আৰু ওপৰত 11 2 গুণ 22 মাইনাস আছে -22 এইটো মিশ্ৰ ভগ্নাংশত নিব পাৰিবা এনেকে থৈ দিলে হ'ব বা মিশ্ৰ ভগ্নাংশত নিলে এইটো কি কৰিবা হৰণ কৰিবা 5 দি 22 কেবাৰ যাব 4 বাৰ 5 4 গুণ 20 বাকি ৰল কিমান 2 তলত কিমান আছে 5 আৰু এটো ভাগফল কিমান 4 আৰু ভাগে কিমান 2 2 2 পৰত হ'ব ইয়াত মাইনাস আছে মানে ইয়াতো কি দিব লাগিব মাইনাস দিব লাগিব তো এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰত দিছে এটো মিশ্ৰ ভগ্নাংশ -2 1/4 * -1 আছে 3/5 এটো ভাঙি লবা তলত আছে কিমান 4 4 ৰ লগত 2 টো পূৰণ ওপৰটো যোগ 4 2 8 8 * 9 মাইনাস আছে -9 ইনটু এটো তলত 5 5 ৰ লগত 1 পূৰণ হলে 5 5 3 কিমান হ'ব 8 মাইনাস আছে -8 4 দি 8 কেবাৰ যাব 2 বাৰ ওপৰত হ'ব 9 2 গুণ 18 মাইনাস আছে প্লাস 18 হ'ব তলত 5 এইটো মিশ্ৰ ভগ্নাংশত নিব পাৰিবা 5 দি 18 কেবাৰ যাব 3 বাৰ বাকি থাকিল কিমান 3 তলত আছে 5 তে ওপৰতো 3 তলতো 3 মানে आंसर হ'ব 3/5 এটো হৈছে 4 নম্বৰটোৰ आंसर 5 নম্বৰটো দিছে 23/22 * -11/5 * 15/-69 এটো সবা 11 দি 22 কেবাৰ যাব 2 বাৰ তাৰ পিছত 5 দি 15 কেবাৰ যাব 3 বাৰ 23 দি 69 কেবাৰ যাব 3 বাৰ আৰু এই 3 আৰু এই 3 ক্যান্সেল তেতিয়া হলে কি থাকিল ওপৰত একোনাই মানে কি আছে 1 আৰু এইটো মাইনাস ক্যান্সেল 1 আৰু তলত কি আছে 2 6 নম্বৰটো আছে -5 * 7/15 * -6/35 চলা 5 এদি যাব 15 কেবাৰ যাব 3 বাৰ 3 দি 6 কেবাৰ যাব 2 বাৰ আৰু 7 দি 35 কেবাৰ যাব 5 বাৰ কি ওপৰত কি থাকিল মাইনাস আছে প্লাস হ'ব ওপৰত থাকিল 2 আৰু তলত কিমান থাকিল 5 आंसर হ'ব 2/5 এটো হৈছে 6 নম্বৰটোৰ आंसर 3 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাবোৰৰ প্ৰতিক্ৰমবোৰ লিখা 1 নম্বৰ আছে -6/11 একদম সহজ প্ৰতিক্ৰমটো যদি প্ৰতিক্ৰম ওলাবে দে কি কৰিবা খালি উলটাই দিবা 11 টো তলত আছে মানে ওপৰত যাব আৰু 6 টো তলত আহিব ইয়াত আছে -1/15 15 টো ওপৰত যাব আৰু 1 টো তলত লেখাৰ প্ৰয়োজন নাই চিনটো মাইনাস ইয়াত -1 প্ৰতিক্ৰম কি হ'ব -1 হ'ব ইয়াত a 3/8 আছে এইটো ওপৰত যাব 3 টো তলত আহিব 5 নম্বৰত 19/23 এটো 23 বাই কি হ'ব 19 এটো 11/-27 -27 টো ওপৰত যাব আৰু 11 টো তলত আহিব একদম সহজ এইটো কেটা হৈছে 3 নম্বৰৰ आंसर 4 নম্বৰত দিছে তলৰ উক্তিবোৰ সত্য নে সত্য লিখা 1 নম্বৰত দিছে পৰিমেয় সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে এটো কি হ'ব সত্য তাৰ পিছত দিছে সবা a/b, c/d আৰু e/f যিকোনো তিনিটা পৰিমেয় সংখ্যা হলে a/b * c/d * e/f is not equal a/b * c/d * e/f এটো সমান হ'ব কিন্তু is not equal দিছে মানে এটো কি হ'ব অসত্য তাৰ পিছত সবা 3 নম্বৰটো কৈছে 0 ৰ গুণাত্মক বিপৰীত সংখ্যা 0 এটো কি হ'ব অসত্য
তাৰপিছতে পি আৰু কিউ যিকোনো দুটা পৰিমেয় সংখ্যা হ'লে পি ইনটু কিউ পৰিমেয় সংখ্যা নহ'ব পাৰে এইটো কি হ'ব অসত্য তাৰপিছত যে 1 ৰ প্ৰতিক্ৰম -1 1 ৰ প্ৰতিক্ৰম কি 1 এইটো -1 দিছে গতিকে এইটো অসত্য গতিকে এইকেইটা আছিল 1 ৰ ইৰ প্ৰশ্নৰ এনসাৰ সমূহ গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ